এই মুহূৰ্তত এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চই সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চই দিছপুৰ থানাত উপস্থিত হৈছে ভূপেন বৰা লুৰঞ্জ্যোতি গগৈ আৰু অজিত ভূঞা এজাহাৰ দিবলৈ উপস্থিত হৈছে ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়া বিৰোধী ঐক্য মঞ্চৰ বৈঠকত লোৱা হৈছিল এই ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম অশান্ত কৰাৰ অভিযোগ আনিছিল বিৰোধী ঐক্য মঞ্চই মুখ্যমন্ত্ৰীক বৰখাস্তৰ বাবে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিক জনাব আহ্বান যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি উদণ্ড উগ্ৰ এটা স্বভাৱ লৈ পেলাই অসমত সাম্প্ৰদায়িক বিষবাস্প বিয়পাবৰ কাৰণে অশান্তি সৃষ্টি কৰিবৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ পৰিচালনামূলক বক্তব্য দি আছে আৰু যিজন হিমন্ত বিশ্ব শৰ্মাই নিজকে পাগল কুকুৰ বুলি পেলাই ৰাজহুৱাকে ঘোষণা কৰিছে তেনেকুৱা এজন ব্যক্তিৰ নেতৃত্বত অসমৰ ভৱিষ্যত কেতিয়াও ভাল হ'ব নোৱাৰে গতিকে অসমত যাতে শান্তি সম্প্ৰীতি ব্যাহত নহয় আৰু তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত আজি কেছ দিম আৰু পুলিচক আমি এই কথা কৈ যাব বিচাৰিছোঁ যে যদি পৰৱৰ্তী সময়ত অসমত অশান্তি সৃষ্টি হোৱা কিবা পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া হ'ব